প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সৈয়দা আনোৱাৰা তাইমুৰ আছিল প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী। 1980 পৰা 1981 লৈকে আছিল, মনত ৰাখিব। প্ৰথম অসমীয়া মহিলাৰ বাবে আৰু মহিলাৰ দ্বাৰা পৰিচালিত বেংক কি আছিল? এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব, পৰীক্ষাত কেতিয়াবা সুধিব পাৰে। উত্তৰ ডি কনকলতা মহিলা আৰৱান কোঅপাৰেটিভ বেংক আছিল, বেংক লিমিটেড আছিল, মনত ৰাখিব। 1974 চনত এষ্টাব্লিছ কৰা হৈছিল আৰু ক'ত আছিল? যোৰহাটত আছিল। প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল? প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল? উত্তৰ নলিনীবালা দেৱী আছিল, 1954 চনত প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ, মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা সাংসদ কোন আছিল? প্ৰথম অসমীয়া মহিলা সাংসদ কোন আছিল? উত্তৰ বেগম মফিদা আহমেদ আছিল প্ৰথম অসমীয়া মহিলা সাংসদ। আহিব পাৰে, মনত ৰাখিব। 1957 ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল? প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল? উত্তৰ সুখলতা দুৱৰা আৰু সুদালতা দুৱৰা, 1918, মনত ৰাখিব। সুখলতা দুৱৰা আৰু সুদালতা দুৱৰা আছিল প্ৰথম অসমীয়া মহিলা স্নাতক। প্ৰথম অসমীয়া মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা বিজয়ী কোন আছিল? আহিব পাৰে কোৱেশ্চন, বহুতো ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো, মনত ৰাখিব, কেতিয়াবা সুধিব পাৰে, 4th গ্ৰেডত বা 3rd গ্ৰেডত সুধিব পাৰে। উত্তৰ লাভলীনা বৰগোহাঁই, 2021, মনত ৰাখিব। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি আছিল প্ৰথম অসমীয়া ৰাজ্যপাল। মাদ্ৰাজত আছিল 1957 পৰা 1966 লৈকে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া ৰাজ্যসভাৰ মহিলা সদস্য কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যসভাৰ মহিলা সদস্য কোন আছিল? উত্তৰ পুষ্পলতা দাস আছিল প্ৰথম অসমীয়া ৰাজ্যসভাৰ মহিলা সদস্য, 1951 চনত, মনত ৰাখিব। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? আমি সকলোৱে জানো প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল, আপোনালোকে কমেণ্ট কৰি জনাব। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। নেক্সট আছে প্ৰথম অসমীয়া ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ সচিব কোন আছিল? প্ৰথম অসমীয়া ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ সচিব কোন আছিল? উত্তৰ ডক্টৰ কুমুদ বৰা আছিল প্ৰথম অসমীয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান, বিজ্ঞান বিভাগৰ সচিব, 1963 চনত, মনত ৰাখিব। নেক্সট আছে প্ৰথম অসমীয়া ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক কোন আছিল? প্ৰথম অসমীয়া ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক কোন আছিল? এটা শ্বেয়াৰ কৰিব, আপোনালোকক এটাই অনুৰোধ, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি যাব। উত্তৰ ৰবীনদেৱ চৌধুৰী আছিল 1998 চনত, ৰবীনদেৱ চৌধুৰী, 1998 চনত। প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল? এই কুৱেশ্চনটো অলৰেডি পৰীক্ষাত আহিয়ে থাকে আৰু আহি আছে, চ' আপোনালোকে মনত ৰাখিব। প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল? উত্তৰ গণেশ ফুকন আছিল। এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু এতিয়ালৈকে যদি আপুনি পেজটো ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি ল'ব। চ' ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ।